নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোকৰ মাজলৈ আজি আকৌ নতুন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মই বেঙেনা, বিলাহী আৰু আলুৰ সৈতে মাছৰ ভৰ্তা বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। ব'লকচোন চাওঁ মইনো আজি কেনেদৰে বনালোঁ। এতিয়া মই পাচলিখিনি ভালদৰে ধুই এনেদৰে দুফাল দুফাল কৰি লৈছোঁ আৰু কেৰাহী এখনত পানী অলপ দি সিজিব ৰাখি দিম আৰু তাত মাছ দুপিছো দি দিছোঁ আৰু জলকীয়া এটাও দি দিছোঁ। জলকীয়াটো আপোনালোকে নিজৰ জোখমতে দিব পাৰে। আমাৰ দেউতাই আকৌ বেছি জ্বলা নাখায় বাবে মই এটাকে লৈছোঁ। ইফালে এটা মিক্সাৰ জাৰত আদা নহৰু পেষ্ট এটা কৰি ল'ম আৰু এইখিনি মই পানীখিনি পেলাই ঠাণ্ডা হ'বলৈ ৰাখি দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এতিয়া মাছখিনি পিটিকি লৈছোঁ আৰু বেঙেনা, বিলাহী, আলুখিনি একেলগে পিটিকি ল'ম আৰু এইখিনি পিটিকা হৈ গৈছে মোৰ ভাগৰ। আৰু এতিয়া মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখনত তেল অকণমান দি পেলাই এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া ভাজি থাকিম অলপমান কালাৰটো চেঞ্জ হোৱালৈকে। আৰু আপোনালোকে এনেদৰে এদিন বনাই খাব, বহুত ভাল লাগে এনেকৈ খাই। আৰু এইখিনিও মোৰ ভজা হৈয়ে গৈছে। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিম। পেষ্টখিনি দি পেলাই অলপ টাইম লৰাই আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। আৰু এইখিনিও মোৰ ভজা হৈয়ে গৈছে। এতিয়া ইয়াত মই প্ৰয়োজন মতে নিমখ আৰু হালধি দি দিম। আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি দিব পেজটো। আৰু এতিয়া অকণমান পানী দি দিছোঁ যাতে মছলাবোৰ লাগি নধৰে। এতিয়া মই ইয়াত দিম অকণমান জিৰা গুড়ি, ৰেড চিলি পাউডাৰ আৰু ধনিয়া পাউডাৰ দি পেলাই এইখিনিও অলপ টাইম ভাজি থাকিম। এতিয়া মোৰ এইখিনিও ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াত দিম পিটিকি ৰখা মাছখিনি। পিটিকি ৰখা মাছখিনি দি পেলাই এইখিনিও অলপ টাইম ভাজি থাকিম। এইখিনি এনেদৰে লৰাই অলপ টাইম ভাজি হোৱাৰ পিছত এতিয়া মই ইয়াত দি দিম সেই পিটিকি ৰখা বেঙেনা, বিলাহী আৰু আলুখিনি দি দিছোঁ আৰু এইখিনিও অলপ টাইম ভাজি থাকিম। ইয়াত আৰু পানী দিয়া কোনো প্ৰয়োজন নাই। আৰু এইখিনিও মোৰ ভজা হৈয়ে গৈছে। আজি ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছোঁ, বাই বাই।